বানত তছনছ হল উজনি। ঘৰ বাৰী উটি গল, চুৰমাৰ হল বিদ্যালয় ভৱনো। সেই দিনটোত সেই বিভীষিকাৰ দিনটোত যি ধৰণে প্লাবিত হৈছিল, এই স্কুলখনো সেই ধৰণে প্লাবিত হৈছিল। কেমেৰা পাৰ্চন অঞ্জনক মই দেখুৱাবলৈ কম, পানীৰ লেভেল এই পৰ্যন্ত আহিছিলে। জুলাই মাহ শেষ, কাইলৈৰ পৰা আৰম্ভ আগষ্ট মাহ। 1 আগষ্ট মানে গৰম বন্ধ খোলাৰ দিন। পিছে বান বিধ্বস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ ঠায়ে ঠায়ে অচল হৈ পৰিছে জনজীৱন। থাকিবলৈ যাৰ ঘৰ নাই, সেইসকল শিশুৰ বাবে এতিয়া শিক্ষা গ্ৰহণ সপোনৰ অগচৰ। এখন হৈছে বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন এতিয়াও পানীৰ তলতে আছে, কিন্তু এতিয়া যদি আপুনি চাই যে এই বিদ্যালয়খনত এতিয়া এনেদৰে পানীৰ সোঁত কিন্তু ববলৈ আৰম্ভ কৰিছে। লগতে আমি যেতিয়া ইয়ালৈ আহি আছিলোঁ, তেতিয়া আমি দেখি আহিছোঁ যে নদীৰো জলপৃষ্ঠ যথেষ্ট পৰিমাণে কিন্তু বৃদ্ধি পাবলৈ ধৰিছে। বান বিধ্বস্ত সোণাৰীৰ এইখন পদ্মকুমাৰী বৰুৱা বালিকা বিদ্যালয়। এই বোকাই এতিয়াও কিন্তু এক ধৰণেৰে আৱৰি ৰাখিছে এক পৰ্যায়লৈ শ্ৰেণীকোঠাসমূহত। মই প্ৰধান শিক্ষক এই বিদ্যালয়খনৰ, তেওঁৰ ওচৰলৈ যাব বিচাৰিছোঁ। অতি দুখৰ কথা, এই যি প্ৰলয়ংকাৰী বানে আমাৰ বিদ্যালয়খনৰ কাঠামোৰ একেবাৰে ধ্বংস কৰি গ'ল বুলি ক'লেও বহাই কোৱা নহ'ব। বানে ধুৱাই নিয়া এলেকাত স্বাভাৱিক জনজীৱনৰ লগতে শৈক্ষিক পৰিৱেশো যাতে ঘূৰাই আনিব পাৰি, তাৰ বাবে শুকুৰবাৰে কেবিনেটে ল'লে বিশেষ পদক্ষেপ। ঘোষণা কৰিলে বান বিধ্বস্ত এলেকাত ক্ষতিগ্ৰস্ত বিদ্যালয়ক ৰাজহ বিভাগে প্ৰদান কৰিব 2 পৰা 3 লাখকৈ টকা। বিদ্যালয়বিলাকক ডেমেজ ৰিপেয়াৰিং বা বোকাসমূহ গুচোৱাৰ বাবে আমি 2 লাখৰ পৰা 3 লাখ টকা তেওঁলোকক আগবঢ়াম। 5-6 তাৰিখৰ ভিতৰত আমি বিদ্যালয়সমূহলৈকে 2-3 লাখ টকা আমি পঠাব পাৰিম, যাতে বোকা আদি চাফা কৰি ল'ব পাৰে। আনহাতে বানাক্ৰান্ত এলেকাৰ বিদ্যালয়সমূহ যিহেতু 1 আগষ্টৰ ভিতৰত শিক্ষাদানৰ বাবে সাজু নহয়, সেইবাবে 9 আগষ্টৰ পৰা পুনৰ বিদ্যালয়সমূহ খোলাৰ লক্ষ্য ৰাখিছে চৰকাৰে। ন তাৰিখৰ পৰা স্কুলখিনি চাফ চুফ কৰি 9ৰ পৰা শিৱসাগৰ, চৰাইদেউত আমি বিদ্যালয় বা মহাবিদ্যালয়সমূহ আমি আৰম্ভ কৰিব পাৰোঁ। পিছে 9 আগষ্ট লক্ষ্য ৰাখিলেও অথবা গৰম বন্ধ খুলিলেও হয়তো দীৰ্ঘদিনলৈ বন্ধ থাকিব বান বিধ্বস্ত সন্তকৰ কলেজিয়েট জাতীয় বিদ্যালয়। এই ধৰণেৰে কিতাপবোৰ শুকুৱাবলৈ চেষ্টা কৰা হৈছে। কিতাপ গ'ল, কম্পিউটাৰ গ'ল, শ্ৰেণীকোঠাত পলহ। গতিকে এইখন বিদ্যালয়ৰে এই কাহিনী নহয়, এই অঞ্চল শিৱসাগৰ কওক, সোণাৰী কওক, সকলোৱে চেষ্টা কৰি আছে। যিসকল সকলোতকৈ প্ৰভাৱিত হৈছে তেওঁলোকক সকাহ দিয়াৰ, ঘৰ নিৰ্মাণ কৰি দিয়াৰ সমান্তৰালে কিন্তু আমি ছাত্ৰ ছাত্ৰীসকল যাতে পুনৰ শ্ৰেণীকোঠালৈ ঘূৰি আহিব পাৰে, তাৰো এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব। উল্লেখযোগ্য, শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত হৈছে 550খন বিদ্যালয়। চৰাইদেউতো ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বিদ্যালয়। আনহাতে শিৱসাগৰ, চৰাইদেউৰ উপৰিও বানপানীত প্ৰভাৱিত হৈছিল গোলাঘাট জিলাৰো বিভিন্ন অঞ্চল।
গোলাঘাট জিলাৰ ৩১খন বিদ্যালয় বানপানীত ক্ষতিগ্ৰস্ত হৈছিল যদিও পূৰ্ব নিৰ্ধাৰিত ঘোষণা মতে ১ আগষ্টৰ পৰাই বিদ্যালয়সমূহত পাঠদানৰ ঘোষণা কৰিছে গোলাঘাটৰ শিক্ষা বিষয়াই। প্ৰভাৱিত হৈছিল ৩১খন। এতিয়া আমি মিটিং কৰাৰ পিছত গম পালোঁ যে 2এখন বিদ্যালয়ত অকণমান কেম্পাছত পানী আছে, ফিল্ডত, কিন্তু গোটেই বিদ্যালয়খন বুৰি থকা নাই তেনেকৈ। আমাৰ আশা কৰিছোঁ কাইলৈৰ পৰা খুলিব পাৰিম চাগে, খালি এইটো আমি জিলা আয়ুক্ত মহোদয়ে এইটো ডিচিশ্যনটো ল'ব। ইফালে বান বিধ্বস্ত এলেকাত স্কুলীয়া শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ অসমবাসী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহৃদয় জনতাই স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ প্ৰয়োজনীয় সামগ্ৰী সাহায্য হিচাপে দিয়াৰ চেষ্টা কৰি আহিছে। প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা জীৱন পুনৰ স্বাভাৱিক কৰি তুলিবলৈ বৰপেটা জিলা শিক্ষা বিভাগীয় উদ্যোগ লৈ এই ৩ জিলালৈ প্ৰেৰণ কৰিছে ৪১,০০০ পাঠ্যপুথি। বিদ্যালয়বিলাকত যিখিনি বুক বেংক আছিলে, নতুন কিতাপ তেওঁলোকে জমা কৰি ৰাখিছে, সেই জমা কৰি ৰখা কিতাপবিলাক সকলোৱে আহি খণ্ড বিষয়ক দিছে আৰু আমাৰ ইয়াত আহি জমা কৰিছে। ঘৰ এটা ভাগিলে ঘৰটো বনাই ল'ব পাৰিব, কিন্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে আগন্তুক এটা এক্সাম আহি আছে, ফাইনেল এক্সাম আহি আছে, মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী, তো তেওঁলোকৰ যদি কিতাপৰ অভাৱ হয় তেতিয়া ডাঙৰ এটা ক্ষতি হ'ব। তো আমি পাৰ্যপ্ৰাণে সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়ালৈকে আমাৰ 41,000 কালেক্ট হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীৰ হাতত জমা থকা পূৰ্বৰ বৰ্ষৰ পাঠ্যপুথিসমূহ সংগ্ৰহৰ উদ্যোগ লৈ আন অনুষ্ঠানসমূহেও বান বিধ্বস্ত এলেকালৈ যোগান ধৰিলে শিক্ষাৰ্থীসকল উপকৃত হ'ব বুলি আশা বৰপেটাৰ শিক্ষা বিষয়াগৰাকীৰ। আমি আৰু এপিল কৰিছোঁ যাতে সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক সকলো আগবাঢ়ি আহক, সকলো ৰাইজ আগবাঢ়ি আহিছেই। বৰ্তমানে অসমৰ পৰা সকলো আহিছে ওলাই, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আহিছে। গতিকে আমিও এটা সামান্যতম ক্ষুদ্ৰতম প্ৰয়াস কৰিছোঁ যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।